তোমালোকৰ গাঁওখন ইমান ধুনীয়া। বা সঁচাই ভাল লাগিব দেই। বা ৰবি, বৰ ধুনীয়া দেই তোমালোকৰ গাঁওখন। আমাৰ গাঁওখন সঁচাকৈয়ে ধুনীয়া আৰু আমাৰ ইয়াত গোটেই গাঁৱৰ সকলো মানুহেই মিলিজুলি একেলগেই থাকে। বিৰাট ভাল, ইজনে সিজনৰ দুখত সহায় কৰে, ইজনে সিজনৰ দুখত একেলগে আগবাঢ়ি যায়। বিৰাটেই সঁচাকৈয়ে ভাল, জানানে? বহুত ভাল। চিমি, তুমি আহি বৰ ভাল পাবা, তুমি থাকিও ভাল পাবা ইয়াত। মই যে থাকিম আহি ইয়াত। দেই, মোৰ সঁচাকৈ ভাল লাগিব, সঁচাকে থাকিব লাগিব দেই ইয়াত। থাকিব লাগিব। মা, একেবাৰে থাকিব নোৱাৰি দেই ইয়াত পাই। এতিয়া ক'ব লাগিব, নহ'লেতো বেয়া পাই যাব ৰবিয়ে। এতিয়া হাত ঠাই মিলাই থাকিব লাগিব। গাঁৱত ভাল লাগে, কিন্তু এদিনৰ কাৰণেহে ভাল লাগে, সদায় নহয় দেই। সদায় নোৱাৰি পাই। বিউটি পাৰ্লাৰ নাই, কেফে নাই, কেনেকৈ থাকিম বাৰু ইয়াত? ক'লেই নহ'ব নহয়। আহিলে লগত থাকিমহি আৰু তাৰপৰা আকৌ গুচি যাম পাই। মইতো ৰবিৰ লগতে থাকিব লাগিব দেই, সদায় ইয়াত নোৱাৰো পাই। ৰবি, আহা, ইমান দূৰলৈ গৈ আছা, আহা, দেৰি হ'ব, আহা আহা, মায়ে চিন্তা কৰি থাকিব। গৈছো, তুমি চিন্তা নকৰিবা, ৰ'বা, গৈ আছো। ভাগৰ লাগি গ'ল জানানে? বা গৈ 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 একদম সোমায়ে পৰো জানানে? গাঁওখনলৈ আহিলে বিৰাট হেৰি হৈ যায়, সৰুকালৰ দিনবিলাক মনত পৰি যায় জানা। তুমি নাজানিবা। কেলে নাজানিম বাৰু, কিয় নাজানিম? আমি আইতাৰ ঘৰত যোৱা নাই নেকি? আমাৰতো আইতাহঁতৰ ঘৰ গাঁৱে হয় ন। কিয় নাজানিম বাৰু? তেনেকে কথা নকবা দেই, বেয়া লাগি যায়। ঠাট্টা নকৰিবা মোক। মই টাউনত ডাঙৰ হ'ব পাৰো, কিন্তু গাঁৱলীয়া হেৰিও মই বুজি পাওঁ, গাঁৱৰ পৰিৱেশটো। ধেমালিহে কৰিছো পাই, ব'লা ব'লা ব'লা। আহিলি তহঁতি, ইমান দেৰি কৰিলি। ভাতকেইটা খাই লহি। কেনেকুৱা লাগিলে আমাৰ গাঁওখন চাই? ভাল লাগিছেনে? আমাৰ গাঁওখন কিন্তু সঁচাই বহুত মনোৰম জানানে? বিৰাট ভাল, তুমি ভাল পাবা। আহিবা, বিহুৱে সংক্ৰান্তিয়ে আহি থাকিব লাগে। তুমি খালি আগে খবৰটো দিবা, তেহে আকৌ পিঠা পনাখিনি গোটাই থ'ব লাগিব নহয়। আমাৰ আৰু গাঁৱলীয়া পৰিৱেশত কি পাবা? পিঠা, দৈ, চিৰা, সান্দহ, সেইখিনিহে আৰু। সেইবোৰ গোটাই থ'ব লাগিব নহয়, আগতীয়াকৈ ক'বা। আকৌ হাঁহ চাহ গোটাই থ'ম, নহয় জানো? আমাৰ মায়ে কিন্তু হাঁহ খাই বিৰাট ভাল পায়। মাহঁতৰ গাঁৱত গ'লেও মামাৰ ঘৰত একদম হাঁহহে মাৰে আৰু। মামায়ে হাঁহ চাহ আনি গোটাই থৈ দিয়ে একদম। হয় নেকি? ঠিক আছে বাৰু, আমি বাৰু যোগাৰ কৰি থৈ দিম, তোমালোক আহিবা বিহুত। ব'লা ব'লা, ঠাণ্ডাই হ'ব ভাতকেইটা। আহা, দেউতাৰে আকৌ ঠাণ্ডা ভাত নাখায় নহয়, গৰমে গৰমে দিব লাগে। ব'লা, ভাতকেইটা খাই লওঁগৈ, তাৰপিছত কথা পাতিম, ব'লা। আহা আকৌ, ইমান লাহে লাহে আহি আছা যে, ব'লা ব'লা। আমি কিন্তু হেৰিতহে খাওঁ আকৌ, পিয়াত বহিহে ভাত খাম আকৌ। পাৰিবা নাই পিছে তুমি? পাৰিম। মামাৰ ঘৰত তেনেকে খোৱা অভ্যাস আছে নহয়। ঠিক আছে মা, আমি এতিয়া গৈ থাকো, নহ'লে আমাৰ দেৰি হ'ব নহয়। মাজনী, ভালকে যাবা দেই। গৈ পাই ফোন এটা কৰিবা। ঠিক আছে, মাজনীও যাবা। বোপাইটো গৈ পেলাই খা খবৰ এটা দিবি দেই। দেউতা, আহোঁ। যা বোপাইটো, যা। ভালকৈ পঢ়িবি, ভালকৈ থাকিবি দেই। মা, মই ভালকে পঢ়িম, তই চিন্তা নকৰিবি। দেউতা, আহিছোঁ। হ'লনে আৰু?
ল'ৰাটো গৈছেহে আৰু কান্দিবলৈ হ'লেই আৰু ইফালে হা ল'ৰাটো আহি থাকিব গৈ থাকিব কন্দা কটা কিয় কৰিব লাগে হা? কি যে মানুহ আৰু দেই প্লিজ হ'ব ক'তনো কান্দিছো নাই কন্দা মই ল'ৰাটো ভালে খলে গৈ পালেগে হয় আৰু পাই অকল কন্দাহে দেখি থাকে মইহে জানিছো ঘৰখন এতিয়া উদঙে হৈ গ'ল ল'ৰাটো গৈছেগে আহিলে মনটো ভাল লাগে সি থাকিলে সঁচাকৈয়ে ঘৰখন একদম ৰমক জমক হৈ থাকে পাই এৰা নোহোৱাও নহয় কথাটো পিছে সি গ'লগৈ ঘৰখন বৰ উৰুঙা হৈ পৰে সি অহা কেইদিন যিখন হাঁহি ধেমালিৰে পাৰ কৰে গ'লেগে বেয়াও লাগে পিছে মাক যে নেকান্দিনো কৰিব কি আমি পিছে চকু পানী উলিয়াই দেখুৱাবও নোৱাৰো হেৰা চাহ অকণ দিয়া হ'ব দিয়া আহা আহা আকৌ আহি পাবহি নহয় অহা মাহত হেৰা কোনফালে যোৱা অকলে অকলে ৰ'বা ময়ো গৈ আছো অহ কলৈ যোৱা তুমি মই বোলো কোনেনো মোক মাতি আছে পিছফালৰ পৰা ৰ'বা তোমাৰ লগত বৰ ডাঙৰ কথা এটা আছেহে সেইকাৰণেই আহিলো তোমাৰ পাছে পাছে ব'লা কথা পাতি পাতি গৈ থাকো কিনো কথা আছিল কোৱা মোক ইয়াতেই কোৱাচোন বৰ ডাঙৰ কথাই পিছে জানানে কথাটো কম বুলি ভাবিছো কওঁ নে নকওঁ তুমি বা আৰু কি ভাবা তোমাৰ ল'ৰাজন গ'লগৈ নেকি এৰা ৰাতিপুৱাই গ'লগে নহয় সি তাকে বজাৰৰ পৰাই বোলো আহোঁগৈ এপাক কিবা পাচলি কেইটামান পালেও লৈ আহোঁগৈ তাকে বুলিহে ওলাই আহিলো কোৱাচোন পিছে কি কথা আছিলনো তোমাৰ কথাষাৰ তুমিনো কি বুলি ভাবিবা মই নেজানো আৰু কওঁ আৰু তোমাক নকৈনো কাক ক'ম কোৱা একো নহয় তুমি কোৱাচোন কোৱা তোমাৰ কথাষাৰ শুনিবলৈও মন গৈ আছে নহয় কি ক'ম বুলি বা ভাবিলা এই ৰাতিপুৱাই তুমি মানে পাহৰিলা সময়ৰ লগে লগে হে কেলে তোমাৰ ল'ৰা আৰু মোৰ ছোৱালীৰ ডাঙৰ হ'লে পঢ়ি শুনি মানুহ হোৱাৰ পাছত আমি জানো বিয়াৰ কথা ভবা নাছিলো আমিতো তেনেকেহে পাতিছিলো এতিয়া পিছে তুমি কি কৰিছা তোমাৰ ল'ৰাই দেখোন চহৰৰ পৰা ছোৱালী আনি ঘৰ সোমোৱালেহি হে বন্ধু তুমি এইবিলাক কি কৰিছা হা মোৰ ল'ৰাটোৰ লগত পঢ়া ছোৱালী এজনী আহিছে তাইক আমি বিয়া পাতি বোৱাৰী কৰি অনা নাই নহয় তুমি তেনেকুৱা কথা কৈছানে আজি মোৰ অতদিনৰ বন্ধুত্ব তুমি আজি এইষাৰ কথা কৈয়ে তুমি একেবাৰে চুৰমাৰ কৰি পেলালা হা তোমাৰ অকণো চিন্তা কৰাৰ শক্তি নাই নেকি হে তুমি ছোৱালীৰ দেউতাক বুজি পাইছো মই কিন্তু গাঁৱৰ মানুহেতো বু বা কৈ তাকেহে উলিয়াইছে কৈছে মণিৰাম তোমাৰ ছোৱালীক নিনিয়ে আৰু চহৰলৈ পঠিয়াইছে ল'ৰা পঢ়ি শুনি মানুহ হৈ তাতে থাকিব তোমাৰ ছোৱালীক ক'ত বিয়া পাতিব গাঁৱলীয়া ছোৱালী সহজ সৰল গাঁৱৰ ছোৱালী তুমি বাট চাই ৰৈ বোলে সেই ছোৱালী বুঢ়ীহে কৰিবা মোক সেই বুলিহে মানুহবিলাকে কবলৈ ধৰিছে মোৰ কি বেয়া নালাগে নেকি মোৰ ছোৱালীজনীৰ দুখ নালাগিব শুনি এইষাৰ কথা আৰে বন্ধু তুমি ইমান বেছিকৈ ভাবিছা তেনেকুৱা একো নাই বিশ্বাস কৰা তুমি বিশ্বাস কৰা মই ল'ৰাটো পঢ়ুৱাবলৈ পঠিয়াইছো হয় কি কৰিবা চহৰৰ ছোৱালী গাঁও পৰিৱেশ চাবলৈ আহিছে হেঁপাহেৰে তাইকতো আমি খেদি দিব নোৱাৰো সেই বুলিতো মই বোৱাৰী বুলি কৈ ভবা নাই নহয় তাইক আহিছে গৈছেগে ভাত এসাঁজ খাই তাতকেতো আৰু বেছি একো নাই তুমি বৰ বেছিকে ভাবিলা হে বন্ধু ৰ'বা মই আজিয়ে গৈ আলোচনা কৰিমগৈ ঘৰত ঠিক আছে মই আহোঁ মই তোমাক কথাষাৰ ক'লো আৰু তুমি মোক অতি সোনকালে উত্তৰটো দিবা নহ'লে মোৰ ছোৱালীক
মই এনেকৈ তোমাৰ ল'ৰাৰ আশাত মই ইয়াত বুঢ়ী কৰি নাৰাখোঁ। মোৰ ছোৱালীলৈও ভাল ভাল ল'ৰা আহি আছে। ঠিক আছে বন্ধু, আহিছোঁ মই। তুমি আজি বৰ দুখ লগা কথা ক'লা দেই। বহুত অন্তৰত আঘাত পাইছোঁ। যাহ, যি হ'ব হ'ব। সৰুকালৰ বন্ধু ভাবিছিলোঁ মিতিৰ পাতিম বুলি, কিন্তু তেওঁলোকে মোক চকুত ধূলি মাৰিব আহিছে। ময়ো সেইকাৰণে খাংখাচ কৈ দিলোঁ। বন্ধু হৈ থাকিলে থাকিব, নাথাকিলে নাই। মোৰ ছোৱালীৰ ভৱিষ্যতৰ কথা আছে। আহ, এইফালে আহাচোন, এইফালে আহা। বৰ মনটো বেয়াহে লাগি আহিল অ'। কি হ'লনো ইমান উধাটো খাই আহিছে? গৈছিলেহে ওলাই, কি হ'ল আকৌ? নকবা আৰু। হা, মণিৰামক বাটত লগ পাই আহিলোঁ, মূৰটোৱেহে গৰম হ'ল। কালি যে আমাৰ বোপাটো আহিছিলে, লগত অহা ছোৱালীজনীক সিহঁতি চবেই গাঁৱৰ মানুহে বু বাবা কৰি উলিয়াইছে হেনো। সেই ল'ৰাই ছোৱালী লৈ আহি ঘৰ সোমোৱালেহি। মোকতো একদম সখীয়ে মোক একদম বন্ধুৱে মোক আগভেটি ধৰি লৈ কথাষাৰ সুধিছে। আপুনিহে কৈছিলে নহয়, আপুনিহে কথা দি থৈছিলে। এতিয়া কৰক কি কৰে। এতিয়া আপোনাক তেনেকে ক'বই। সেই ল'ৰাইও কি কৰিছে সেয়াহে, লগত ছোৱালী লৈ আহিছে ফুৰাবলে। এৰা, মই কথাষাৰ ভবাই নাছিলোঁ জানানে। মই ভাবিছোঁ লগ বন্ধু আহিছে, ফুৰাইছে, হৈছে। ইমানখিনি যে আগবাঢ়িব, কথাখিনি বহলিব মই ভবা নাই নহয়। মাইনামাক কি কৰোঁ এতিয়া বাৰু? সোণটোক মাতিয়ে পঠিয়াওঁ নি? কথাষাৰ বুজাই মেলি কিবা এটা কৰোঁ আৰু, তাকে খোলাখুলিকৈ সুধিব লাগিব। নহ'লে কথাবোৰ বৰ বেয়া হৈ গৈছে। সৰুকালৰ যেনে হ'লেও তেওঁ মোৰ সখী। তেওঁকতো আৰু মই আৰু এতিয়া মনত দুখ দিয়াহে হ'ব। ঠিক আছে ৰ'বা, মই গৈ ফোন এটা কৰি টেলিফোনৰ যোগেদি তাক মাতি পঠিয়াম। কি হ'ল দেউতা? মাতি পঠিয়ালা যে? মই কলেজ গৈ পালোগৈহে, আকৌ মোক পাছৰ পৰা ফোন মাৰিলা। তৎক্ষণাত অহা কথাটো কি হ'ল? কি হৈছে বাৰু? তোক মাতি পঠিয়ালোঁ। তোক মাতি পঠিওৱাৰ কাৰণটো হ'ল, মই তোলৈ ছোৱালী এজনী চাই থৈছোঁ। তই খালি বিয়াহে পাতিব লাগে। ছোৱালীজনী এবাৰ চাই ল'বি, তোৰ কেনেকুৱা লাগে। মোৰ বন্ধু মণিৰামৰ জীয়েক। আমি সৰুকালৰে বন্ধু নহয়, সেইবাবেহে আমি দুয়ে কথা পাতি পেলাই তোলে ছোৱালীজনী ঠিক কৰি থৈছোঁ। তই চালেই হ'লগে। কি? বিয়া? মোৰ এতিয়া বিয়া পাতিবলৈ মন নাই দেই। মই এতিয়া বিয়াৰ কথা ভবাই নাই। মই পঢ়িব লাগিব, কিবা এটা কৰিব লাগিব, তাৰ পিছতহে বিয়াৰ কথা। পঢ়ি থকাৰ সময়ত কোনে বিয়া পাতে? কি যে কথাবিলাক কয় নহয় দেউতাই। মা, কি হৈছে দেউতাৰ? দেউতাৰ একো হোৱা নাই। দেউতাৰে ঠিকে আছোঁ। তইহে অলপ খেলি মেলি কৰিছ যেন পাইছোঁ। পঢ়াৰ লগত তই এইবিলাক কি কৰি আছ? তই যে গাঁৱলৈ ছোৱালীজনী লৈ আহিলি, মানুহে ইয়াত কি উলিয়াইছে গম পাইছনে? আমিহে শুনিব লগা হৈছে। ৰ'বচোন ৰ'ব, ল'ৰাটো আহিছে মাত্ৰ। আপুনি একদম খাওঁ খাওঁকৈ ধৰিছে ল'ৰাটোক। ব'ল ব'ল বাবা, বৈ বহি লগে, পানী এগিলাচ খাই লগে বৈ। এই মানুহজন যে নহয় একো বুজি নাপায় মানে। বাবা, তই কথা কিছুমান গম পাইছনে নাই নাজানো। তই লক্ষ্য কৰিছ নাই? তই যে ছোৱালীজনী লৈ আহিলি, ছোৱালীজনীতো মানুহে ভাবিছে কি বোৱাৰী বুলিয়ে ভাবিছে, গম পাইছ নাই? মা, বোৱাৰী বুলিহে আনিব পাৰি নেকি? লগৰ বন্ধু বান্ধৱী বুলি আনিব নোৱাৰি নেকি? এনেকুৱাই কথা ভাবেনে? গাঁৱৰ মানুহখিনিৰ যে সঁচাকৈ মনবোৰ বৰ ঠেক দেই। ওচৰ চুবুৰীয়াবোৰ এনেকুৱাহে মানে। গাঁওখন চাবলৈ আহিছে তাই, মই লৈ আহিছোঁ। তাত ইমান ডাঙৰ কথা কি হ'ল?
হয় বাবা, তই বুজি নেপাৱ। আমি ওচৰ চুবুৰীয়া মানুহৰ লগত মিলিজুলি থাকিব লাগিব। তেওঁলোকে বেয়া ভাল পোৱা কামবোৰ প্ৰত্যেকটো কথা চিন্তা কৰি চলিব লাগিব। তোৰ দেউতাৰ লগৰ মণিৰাম খুৰাৰ ছোৱালীজনী তোৰলৈ ঠিক কৰি থৈছে দেউতাই। সেইবাবেহে কথাষাৰ ওলালে। মা, মই সেইবিলাক একো নেজানো। দেউতাই কাৰ লগত কি কথা পাতিছে। মোৰতো পচন্দ বোলা বস্তু এটা আছে। মোৰ পচন্দ বেলেগ। মই এতিয়া সেইবোৰ গাঁৱৰ ছোৱালী বা মই নেদেখা ছোৱালী এজনীৰ লগত মই কেনেকৈ সংসাৰখন কটাম বুলি ভাবিম বাৰু। দেউতাক সেইবিলাক কৈ দিবা দেই। মই এইবোৰ একদম মই নোৱাৰোঁ মানি ল'বলৈ। ময়ো চাই থৈছোঁ নহয় ছোৱালী। মই তাইকে চাই থৈছোঁ। মই সেই ছোৱালীজনীকে বিয়া পাতিম। দেউতাক কৈ দিবা। হ'ব মই দেউতাৰক বুজাই ক'ম দে। কি হ'ল, তই আজি যাৱগৈ নেকি? তই মোৰ কথাষাৰৰ উত্তৰ নিদিলি যে? মই মাক উত্তৰটো দি থৈছোঁ। মোৰ এতিয়া কলেজ আছে, মই যাওঁ। মা, মই আহিছোঁ। দেখিছা তাৰ কথা? সি কেনেকে কৈ গ'লগে। হ'ব দিয়ক, আপুনি সখীক বুজাই ক'ব। আমাৰ নিচিনা চিন্তাধাৰা নহয় আজিকালি ল'ৰা ছোৱালী। নিজৰ পচন্দ বোলা বস্তু এটা আছে নহয়। সেইকাৰণে সখীৰ ছোৱালীক কোনোবা বেলেগ ভাল ল'ৰা পালে দিবলৈ ক'ব। আমাৰ ইও সেই ছোৱালীজনীকে চাই থৈছে। সেইকাৰণেহে হেনো গাঁৱলৈ লৈ আহিছিল। আপুনিয়ে ময়ে গৈ সখীক কওঁগে ব'লক। আহক। বাপৰে বাপ। আজি সখীয়নী দুয়ো আহি ওলালেহি যে। আহক। বৰ ভাল লাগিছে দেই, আহক। সখী নকবা আৰু। বৰ বিপদত পৰিলোঁ জানিছানে। ল'ৰাক ফোন কৰি মাতি আনি সুধিলোঁ নহয় আমি কথাষাৰ। গম পাইছা। সেইকাৰণে তোমাক আৰু ক্ষমাহে খুজিবলৈ আহিলোঁ আৰু। দায় দুখ ধৰি নাথাকিবা। ছোৱালীজনীক চাই ভাল ল'ৰা এটালৈ বিয়া দিয়াৰহে যো-জা কৰা আৰু। সখী, ঢেৰ বুজালোঁ। ল'ৰাটো সেয়া কি ক'ম। আমাৰ নিচিনা চিন্তাধাৰা নহয় আজিকালিৰ ল'ৰা ছোৱালী। সি বোলে সেই ছোৱালীজনীকেই পচন্দ কৰি থৈছে। কি কৰিম কওকচোন। আমাৰ হাতত একোৱেই নাই। বুজাবহে পাৰোঁ। তেনেকৈ কিয় কৈছে? হ'ব, একো কথা নহয়। ময়ো ছোৱালীলৈ ভাল ল'ৰা এজন পালোঁ নহয়, চহৰতেই চাকৰি কৰে। সেইকাৰণে তাইৰ বিয়া অহা মাহত 5 তাৰিখে তাইৰ ঠিকেই হ'ল। কি কৰিব, সময়ৰ লগত চব সলনি হয় নহয়। হ'ব দিয়ক, খালি আপোনালোকে আহিব আশীৰ্বাদ দিবলৈ ছোৱালীজনীক। হয় নেকি? বৰ ভাল হ'ল দিয়ক। খবৰটো শুনি ভালেই লাগিলে। নহ'লে মনটোত বুজা এটাহে হৈ আছিল। ঠিক আছে দিয়ক, বিয়ালৈকে আহিম। আহিব দেই, ল'ৰা বোৱাৰীকো লগত লৈ আহিব। বৰ ভাল পাম। ঠিক আছে তেনেহ'লে সখী, বিয়ালৈকে আহিম আৰু ল'ৰা বোৱাৰী লৈ, ছোৱালী জোঁৱাই জীক আশীৰ্বাদ দিবলৈ। ঠিক আছে দিয়ক, আহিছোঁ।